নমস্কাৰ মই আহি থাকোতে এটা প্ৰাগ নিউজৰ এটা ফ্লায়াৰ দেখিলো আৰু ঢেকিয়াজুলিত মন্ত্ৰী অশোক সিংঘলে কৈছে যে কংগ্ৰেছ নামৰ জন্তুটো ক'ত আছে মই দেখা নাই দুৰ্ভাগ্যজনক কথা মই তেওঁ গালি নাপাৰো দুৰ্ভাগ্যজনক কথা এখন সংবিধানক শপত লৈ মন্ত্ৰিত্বত দায়িত্বত থকা এজন মানুহে এটা ৰাজনৈতিক দল যিটো দলে সিংহভাগ সময় স্বাধীনতাৰ পিছত ভাৰতত শাসন ব্যৱস্থাটো মানে আছিল আৰু এতিয়াও মানে মই তেওঁ মানে ধিক্কাৰ দিবলৈ ভাষা পোৱা নাই এটা বিৰোধী ৰাজনৈতিক দলক তেওঁ জন্তুৰ লগত তুলনা কৰিছে অশোক সিংঘল ডাঙৰীয়া বিহেভ ইয়াৰছেল্ফ টকা বহুত হৈছে মাটিবাৰী বহুত লৈছে ফ্ল্যাট বহুত বনাইছে সুপাৰ সেকাৰৰ নামত পইচা লুটিছে লুণ্ঠন কৰিছে এইবিলাক আমি সব দেখি আছো টকাৰ জোৰ বেছি হৈ গৈছে কাৰণে যাক যি ইচ্ছা তাকে নকবৰ কাৰণে আহ্বান জনাইছো আপোনাৰ নিচিনা উদ্ভণ্ডালি কৰা মন্ত্ৰী একচুয়ালি দুৰ্ভাগ্য অসমীয়া মানুহৰ যে অশোক সিংঘলৰ নিচিনা অভদ্ৰ এজন মানুহে যি কংগ্ৰেছক জন্তুৰ লগত তুলনা কৰে এটা সময়ত গুৰুজনক অপমান কৰি থৈছে এটা সময়ত আহোম সম্প্ৰদায় সকলক অপমান কৰি থৈছে এটা সময়ত অসমীয়া সকলক অপমান কৰি থৈছে আৰু সেইজন বেপাৰীৰ হাতত দিছপুৰত সেইজন মানুহে আজি অসমৰ কৰকাতলৰ পইচাৰে এনেকুৱা বেপাৰী মানুহসকলক আমাক মানে শাসনৰ ব্যৱস্থা চলাবৰ কাৰণে দিয়া হৈছে দুৰ্ভাগ্যজনক কথা মই আপোনাক একচুয়ালি ক্ষমা খুজিবলৈ এই কাৰণেই নকওঁ কাৰণ আপুনি বুজি নাপায় কেৱল এটাই জানে বেপাৰ কৰিব লাগে অসমক লুণ্ঠন কৰিব লাগে হেতুৱে জানে কিন্তু আজি আপোনাক হকিয়াই দিলো সেকেন্ড টাইম যদি কংগ্ৰেছকে নহয় কোনো ৰাজনৈতিক দলক জন্তুৰ লগত তুলনা কৰি ইমান যাতে স্পৰ্ধা আৰু নকৰে তাৰ কাৰণে অশোক সিংঘলক আজি হকিয়াই দিছো মই নিজে শুনা নাই মই নিউজত দেখিছো আৰু সেই কাৰণে কৈছো কাৰণ একেতে এনেকুৱা উদ্ভট কথা আগতেও কয় বেকগ্ৰাউণ্ডটো আপোনাৰ মনত পেলাই মই জানো তেখেতৰ বেকগ্ৰাউণ্ডটো অসমৰ ৰাইজে কিমান জানে মই নাজানো একেলগে কাম কৰিছো মুটকে বেছি হয়তো অশোক সিংঘলক অসমত জনা মানুহ খুব কম আছে যে মই অশোক সিংঘল ডাঙৰীয়াক টানি অনুৰোধ জনাইছো অনুৰোধ নহয় এটো হকিয়নি দিছো কংগ্ৰেছক যাতে বা অন্য ৰাজনৈতিক দলক বা অসমৰ কোনো দল সংগঠনক এই জন্তু জানুৱাৰ বুলি যাতে কবলৈ দ্বিতীয়বাৰ যাতে স্পৰ্ধা নকৰে তাৰ কাৰণে মই তেখেতক এটো আহ্বান জনাই তেওঁৰ কথাটোক গৰিহণা দিছো আৰু অসমৰ ৰাইজকো মই এটা কথা সিদ্ধান্ত লবলৈ দিছো যে আগন্তুক 2026ত অসমৰ স্বাভিমানী মানুহে এনেকুৱা বেপাৰীক দিছপুৰৰ দায়িত্ব দিবনে নিদিব ঢেকিয়াজুলি সমষ্টিৰ ৰাইজকো কৈছো অসমৰ ৰাইজৰ এটা গৰিমা আছে অসমৰ ৰাইজৰ এটা স্বাভিমান আছে এনেকুৱা বেপাৰীৰ হাতত দিছপুৰৰ গাদী মছনত দখল কৰিবলৈ দিবনে নিদিব অসমৰ ৰাইজে সিদ্ধান্ত লওক হিমন্ত বিশ্ব শৰ্মাক এটা কথা শেষত কৈছো লাজটো নাইয়ে চাগে কোনো মানুহবিলাকৰ আপুনি চাগে লাজ পাইছে পাব লাগে যে আপুনিয়ে 27টা বছৰ যিটো দলত কাম কৰি থৈ গৈছিলে সেই দলটোতে আজি জন্তু বুলি কৈছে যদি আপুনি 10 বছৰ পিছলৈ যায় তেতিয়ালে আপুনিকো তেওঁ এই জন্তুৰ লগতে তুলনা কৰিছে এই কথাটো মনত ৰাখিব বুলি মই আপোনাক এটা দৃষ্টিগোচৰ কৰিবৰ কাৰণে কলো আৰু অশোক সিংঘলক এনেকুৱা অবান্তৰ কথা দ্বিতীয়বাৰ নকবৰ কাৰণে হকিয়াই দিলো আৰু নহলে তেওঁ ঘৰৰ মুখত গৈ আমি ধৰ্ণা প্ৰদৰ্শন কৰিম অশোক সিংঘলৰ কিমান টকাৰ জোৰ আছে আমি উচাই লম নাপায় এনেকুৱা কৰিব আপুনি মন্ত্ৰী হয় বিহেভ লাইক এ মন্ত্ৰী এনেকুৱা উদ্ভণ্ডালি নকৰিবৰ কাৰণে অশোক সিংঘলক আজি হকিয়াই দিলো ধন্যবাদ